আমি 8 নম্বৰৰ ওপৰত কথা পাতিম যিসকলৰ জন্ম 8, 17 আৰু 26 যিকোনো মাহত তেওঁলোকে 8 নম্বৰটো হ'ল Saturn নেম ফেম পাৱাৰ মানি সকলো বস্তু দিয়ে Saturn ষ্ট্ৰাগলো দিয়ে Saturn আপোনাক এনেকুৱা জেগালৈকে ওপৰত মানে হয়তো ওপৰত কৰিব নহবা একদম তলত মিডিয়েকাৰ Saturn নহয় লগতে Saturn এনেকুৱা কৰে ৰজাৰ বা ভিখাৰী বা ৰজা তো আপোনাৰ কৰ্মৰ ওপৰত কথা Saturn নম্বৰটোৱে হ'ল সেইটোৱে আৰু Saturn এটা মেনিফেষ্টেশ্যন নম্বৰ বুলিও কোৱা যায় এতিয়া 2025 আৰু Saturn কেনেকুৱা ধৰণৰ কম্বিনেশ্যন বৰ এটা মানে খুব নিউট্ৰেল কম্বিনেশ্যনছ খুব ফ্ৰেণ্ডলিও নহয় খুব বেয়াও নহয় বাট নিউট্ৰেল হয় এতিয়া ইয়াতে আপোনালোকে মনত ৰাখিব 2025ত আপোনালোকৰ লগত খুবকৈ পলিটিক্স হ'ব পাৰে সেইটো অফিচৰ জেগাতো হ'ব পাৰে বা আপোনালোকৰ বিজনেছতো হ'ব পাৰে বা হৈ থকা কামটোতে পলিটিকেলি বেলেগে লৈ ল'ব আপোনালোকে পাত্তাও নাপাব তেনেকুৱা ধৰণৰো হ'ব পাৰে ইয়াতে দেখা গৈছে কি আপোনালোকৰ যদি আপোনালোকে যিকোনো বস্তু এটা যদি আগবাঢ়িবলৈ চেষ্টা কৰিছে ভালকে নলেজ গেইন কৰিহে আগবাঢ়িব ভালকে আপোনালোকে সেই বস্তুটোৰ কথা জানি ল'ব কি ক'ত আগবাঢ়িব গৈ আছে ইয়াতে ছেকেণ্ড কথাটো এইটো বুজাইছে কি আপোনালোকৰ হেল্থত অকণমান ইছ্যুজ আহিব পাৰে বা এনেকুৱা ধৰণৰ বেমাৰ থাইৰইড যোনটো কি ক্ৰনিক বা ইনক্ৰেডিবল ডিজিজ বুলি যোনটো কোৱা যায় মানে পুতুককৈ ভাল নহয় বা মেডিচিন লৈ থাকিব লাগে বা হাৰ্ডি ৰিলেটেড অকণমান প্ৰব্লেম আহিব পাৰে ইয়াতে থাৰ্ড কথাটো এইটোৱে বুজাইছে কি অকণমান ছেভিংছত অলপ প্ৰব্লেম আহিব বা FD ভাঙিবলগীয়া হৈ যাব পাৰে বা ল' ইনকাম হ'ব পাৰে আগতে যদি ইনকামটো বিজনেছৰ ক্ষেত্ৰত আগতে যদি খুবকৈ ভাল হৈছিলে এতিয়া অকণমান ল' দেখাই আছে বা চেলাৰী পেকেজটো যদিও পাই আছোঁ ৰাখিব পৰা নাই হাতত তেনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে আপোনালোকক লাষ্টত এটা কথা ক'ম 2025 নিলিখিব অনলি 25 লিখিব তেতিয়াহ'লে সেই এনাৰ্জিটো খুব ভাল পাব লগতে মনত ৰাখিব ডিচিপ্লিন মেইনটেইন কৰিব এই বছৰটোত যিমান পাৰে এক্সাৰচাইজ কৰিব জিম যাওক য়োগা যাওক যি কৰক আৰু নিজকে ৰাতিপুৱা উঠাৰ লগে লগে এফাৰ্মেশ্যন দিব কি মই আজি ভাল কৰিমে বা মই আজি ভাল কৰি আছোঁ বা যি কয় এফাৰ্মেশ্যনটো খুব পজিটিভ হ'ব লাগিব মাইণ্ডটো ন' ডাউট কেতিয়াবা ফ্লাকচুৱেট হ'ব পাৰে অকণমান নেগেটিভ আহিব পাৰে কিন্তু আপোনালোকে নিজকে বুষ্ট আপ কৰিব মটিভেট কৰিব আৰু দেখিব 2025টো খুব শুভ যাব আপোনালোকৰ কাৰণে এতিয়া আমি কথা পাতিম 9 নম্বৰৰ ওপৰত যিসকলৰ জন্ম 9th, 18th, 27 যিকোনো মাহত তেওঁলোক হ'ল মংগল ৰিপ্ৰেজেণ্ট কৰে নম্বৰ 9 আৰু এইপিনে বছৰটোৱে হ'ল 2025 মংগল ত' মংগল এগ্ৰেশ্যনটো বেছি বঢ়াই দিয়ে ফ্ৰাষ্ট্ৰেশ্যনছটো বেছি বঢ়াই দিব BP বেছি বঢ়াই দিব যিসকলৰ আছে লগতে কামৰ প্ৰেছাৰ বেছি বঢ়াব কিন্তু 2025 খুবেই ভাল যাব কষ্ট বহুত বঢ়াব কিন্তু ফল আপোনালোকে ধৰি ৰাখিব নোৱাৰিব ইমানখিনি ভাল যাব ইয়াতে লগতে এটা কথা কৈ দি আছোঁ মানে যাৰ লগতে বিজনেছ ডিল কৰিব যায় বা যিসকল আপোনালোকৰ কালিগছ বা ছাবঅৰ্ডিনেটছ যোন হয় তেওঁলোকৰ লগত ভালকৈ বিহেভ কৰিব কেতিয়াবা কি হয় ৰাছলি যদি আপোনালোকে কথা কৈ দিছে সেইটোৱে এটা বহুত ডাঙৰ ইছ্যুজ হৈ যাব সেইটো অফিচতে হৈ যাওক বা ঘৰৰ মেম্বাৰ্ছৰ লগতে হৈ যাওক চ' আপোনালোকে যেনেকৈ ট্ৰাই কৰে মানে কমিউনিকেশ্যনটো খুব ভাল কৰিব এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিব কি আপোনালোকে কি ক'বলৈ বিচাৰিছে ইজিলি মিছআণ্ডাৰষ্টুড হৈ যাব পাৰে কি মানে এনেকুৱা ধৰণৰ হ'ব পাৰে আপোনালোকে সেইটো কথা চাগে বুজাবলৈও চেষ্টা কৰি থকা নাছিলে কিন্তু বেলেগে তেনেকুৱা ধৰণৰকৈ কথাটো লৈ লৈছে ইয়াতে আপোনালোকে সাৱধান থাকিব কি ধৰণে আপোনালোকে মানুহৰ লগত ডিল কৰি আছে নেক্সট কথাটো হৈ গ'ল ইণ্ডিপেণ্ডেণ্টলি এই বছৰ যিসকলে ভাবিছে নহয় আমি ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব বিচাৰিছোঁ বা নতুন নিজৰ ছেটআপ কৰিব বিচাৰিছোঁ বিজনেছৰ ক্ষেত্ৰত ডেফিনেটলি পাৰিব এই বছৰটো খুবেই ভাল হয় ইয়াতে পলিটিচিয়ানছবোৰে খুব ভাল কৰিব বা পলিটিক্সত খুব ভাল হ'ব লগতে কিছুমান এনেকুৱা ধৰণৰ আইডিয়াছ আহিব আপোনালোকৰ যোনটো কি বিজনেছৰ ক্ষেত্ৰত খুবেই ভাল হ'ব বাটো আপোনালোকে যদি জবত কাম কৰি আছে এক্সিকিউট যদি তেনেকুৱা ধৰণৰ যদি কৰে খুবেই ভাল হ'ব 2025টো মেডিটেশ্যনৰ টাইম হয় বেছি স্পিৰিচুৱেল হৈ যাওক হনুমান চালিচা পঢ়ক হনুমান মন্দিৰ যাওক গৰুক খুৱাই থাকক টিউজডে বা আপোনালোকে ছানডে যদি খুৱায় ইয়াতে লগত এটা কথা ক'ম চৰকাৰী চাকৰি লগা বিৰাট মানে ভাল টাইম এইটো আপোনালোকৰ চৰকাৰী চাকৰিও লাগিব পাৰে যদি ইমান বছৰে লাগি থকা নাই 2025ত লগা বহুত এটা ভাল চান্স আছে ট্ৰাই কৰিব 2025 লিখিব পাৰে ডেট হিচাপে লগতে 25টো লিখিব পাৰে কিন্তু 2025তকৈ 2025 লিখি থাকক লগতে তলত এডাল লাইন দিব য'ত আপোনালোকৰ এনাৰ্জিটো হোল্ড কৰিব মই এতিয়ালৈকে যিখিনি কথা কৈছোঁ ট্ৰাই কৰক ইয়াতে আৰু এটা কথা মেডিটেশ্যন এণ্ড এক্সাৰচাইজ পাহৰি নাযাব কাৰণ হেল্থত ইছ্যুজ আহিব পাৰে যেনেকৈ হাৰ্ট ৰিলেটেড প্ৰব্লেম আহিব পাৰে কলেষ্ট্ৰল হ'ব পাৰে সেইটো কাৰণে আপোনালোকে পুট অন নকৰিব পুট অফ কৰোঁ মানে
ট্ৰাই কৰিব মেইনটেইন ৰাখক আপোনালোকৰ ৱেইটটো ইয়াতে চাব আপোনালোকে বহুতখিনি ৰাইজ কৰিব পাৰে আশা কৰিছোঁ মোৰ এইখিনি ভিডিঅ'জ আপোনালোকক খুবেই সহায় কৰিব 2025টোক হেপী নিউ ইয়েৰ